জয় নম যাদব মা ভব জনার্দন অজয় হৃষিকেশ সদা শিৱ সনাতন প্ৰণত তাৰণ নাৰায়ণ কৃষ্ণৰ চৰণে কোটি অকুটি নমস্কাৰ নমো নমো ভগৱন্ত ভকতৰ নিধি হৰি স্মৰণে আৰম্ভৰ হৌক সিদ্ধি মহাভাগৱত কথা দশম বিৰচিলা পদ কৃষ্ণ কিংকৰ সচিদানন্দ রূপায় বিশ্বৎপাত্রিত্রবে ত্রপত্র বিনাশায় শ্রীকৃষ্ণায় বয়ং নমঃ শ্রীকৃষ্ণায় বয়ং নমঃ নারায়ণং নমস্কৃতং নরসৈব নরোত্তমঃ দেবীং সরস্বতীং ব্যাখ্যাং ত্রতুজ্জয় মুদীয়তে হে নাথ হে দেবকী নন্দন কৃষ্ণ ভগবন্ত আপনার ওখানে শিষ্যন কোটি কোটি নমন মন্দন জনায় সভাত উপস্থিত থাকা বৈষ্ণৱ আই মাতি কিশোৰী যাত্ৰা শ্ৰীকৃষ্ণ কোটি কোটি নমন মন্দন জনায় আপোনাৰ সভা পৰচৰণৰ ৰেণু অধমৰ মাথাটোলৈ দৈৱকী নন্দন কৃষ্ণ গুণ চৰিত্ৰ লীলা কৰা মন্দমতীয়ে দুআষাৰ কৈছাম এটা ফুল কুটিয়ালে আপোনাক সবে দাসৰ দাস বুলি যে সমান কৰে কৃষ্ণ। আজি মহাভাগৱতৰ দশম স্কন্ধৰ প্ৰথম চোৱা। এই আদি চোৱাত আজি পৰীক্ষিত যায় শ্ৰীকৃষ্ণ কেনেদৰে জন্ম হৈছিল গংগা পাৰত গুৰুদেৱক প্ৰশ্ন কৰিছিল আৰু এইখিনিক শুভাৰম্ভণি কৰিব যাওঁতে মংগলাচৰণত আজি আমাৰ গুৰুজনাই ভগৱন্ত প্ৰভু ভগৱন্ত মাধৱ জনাৰ্দনক জয় হওক আৰু তেওঁৰ হৃদয়ত থকা ভগৱন্তক সদা শিৱতনৰকো জয় কৰি এনেদৰে হে প্ৰভু হে নাৰায়ণ তুমি গোটেই জগতখনক প্ৰণত তাৰণ গোটেই লোকসকলক তুমি সৃষ্টি কৰিছা আৰু তুমি সকলোকে কি কৰি থকা এই ভাগৱত ভগৱান তুমি সকলোকে চৰণৰ পাই দিয়া তোমাৰ চৰণতে কোটি কোটি নমস্কাৰ। আৰু হে প্ৰভু তুমি ভগৱন্তৰ নামৰ নিধি এজন ভকতে 9টা নিয়মেৰে তোমাক সদায় কি কৰে ক্ষমা প্ৰাৰ্থনা কৰে। কেনেকৈ এজন মনুষ্যই 9টা প্ৰকাৰৰ পৰা কেনেদৰে ক্ষমা কৰে কোনোবা হয়তো এজন মনুষ্যই তোমাৰ কথা শুনি তোমাক তাৰ পৰাই প্ৰণাম কৰিছে আৰু কোনোবাই কীৰ্তন কৰি তোমাৰ সন্মুখত আছে ভগৱান কোনোবাই কীৰ্তন কৰি তোমাক সদায় বন্দন কৰি আছে প্ৰভু আৰু কোনোবা এজন ভকতেই সদায় তোমাকে কাম কৰোঁতে উঠোঁতে বহুতে হাঁচি হেকুটি তোমাৰ নামটোকে বাৰে বাৰে মনত পেলাই আছে প্ৰভু। এয়াও এজন ভকতৰ এটা নিয়ম প্ৰভু। আৰু কোনোবা এজন মনুষ্য বা ভকতেই তোমাক সদায় কি কৰিছে তুমি যি স্থানতে আছা সেই স্থানত কি ধুনীয়াকৈ মুচি কাচি তাত সদায় চাফ চিকুণ কৰি আছে পাদক্ষেপণ কৰি আছে। চতুৰ্থতে আৰু এজন ভকতে তোমাক কি কৰি আছে তোমাৰ গোসাঁনী শ্ৰীচৰণত চাকিক জ্বলাবলৈ ধূপখন জ্বলাইছে তাৰ ভিতৰতো কি কৰিছে এটা তুলসী পত্তা আনি প্ৰভু তোমাৰ চৰণত নিবেদন কৰিছে তাক কৈছে অৰ্চন ভক্তি।
আৰু কোনোবা এজন ভকতে তোমাক কি কৰিছে আপোনালোকে বহিয়ে তোমাৰ শ্ৰী চৰণৰ তোমাৰ কুশাত কি কৰিছে নেজানিলেও ৰাম 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 কৃষ্ণ কৃষ্ণ বুলি তোমাক কি কৰিছে বন্দন কৰিছে। বন্দন কৰাৰ পিছত এজন ভকতে তোমাৰ শ্ৰী চৰণত কি লৈছে দাসৰ দাস বুলি আশ্ৰয় লৈছে। আৰু ইয়াৰ পিছত এজন ভকতে কি কৰিছে প্ৰভু তুমি যেন মোৰ বন্ধু হয় মই তোমাৰ প্ৰভু মোক কোনোদিন পাহৰি নাযাবা বুলি তোমাৰ লগত বন্ধুত্ব স্থাপন কৰি শেষত এজন ভকতে কি কৰিছে তোমাৰ দুখানি শ্ৰী চৰণত তোমাৰ এই আত্মাৰূপী আৰু এই প্ৰকৃতি দেহটো সমৰ্পণ কৰিছে, প্ৰভু আত্মনিবেদন কৰিছে। এনেদৰে এজন ভকতে তোমাক 9 প্ৰকাৰৰ নিয়মৰ পৰা যিকোনো প্ৰকাৰে তোমাক সদায় নমন কৰিছে প্ৰভু। সেই 9 প্ৰকাৰৰ নিয়মৰে পৰা আজি তোমাৰ দশম স্কন্ধৰ আদি চোৱাটো লিখিব কৰিছো প্ৰভু। এইখিনি তোমাৰ কথা যেন মনত স্মৰণ হৈ লিখিবলগীয়া কথাখিনি যে সিদ্ধি হওক প্ৰভু। এনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মহাভাগৱতৰ দশম স্কন্ধখন বিৰচিত কৰিছিল বুলি বৰ্ণন কৰিছে। কৰদূৰে বুলু শুনা হবে ভাষদ মোহবিয়া কৰো মহা ভাগৱত পদ এই আমাৰ পদত কেহু নধৰি দুখ কৃষ্ণ কথা শুনি কৰা চিত্ৰ সন্তোষ শতকোটি জনমৰ পাপ সয় যিটো মনুষ্যৰ নিৰ তৰে ভৈল ক্ষয় সিজনে কৃষ্ণ কথা শুনি পাপীৰ কাণত পাপে অখুচি হে গুৰুজনে আজি সমস্ত সভাসদলৈ হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছে। সি সভাসদ সকল মই এজন মহা মূঢ় হৈ ভগৱন্তৰ ভক্তিৰে ভৰি থকা তেওঁৰ দুখানি শ্ৰী চৰণত পদৰ মাজেৰে লিখিব আৰম্ভ কৰিছো। সেই সভাসদ লোকসকল লিখোতে কৰোঁতে কিবা পদত কিবা দুখ অপৰাধ হয়, এইখিনি দুখ নিদি সেই সভাসদ লোকসকল নিজৰ চিত মানে নিজৰ এই সুন্দৰ শৰীৰটোৰ প্ৰকাশ শৰীৰটো বৰ আনন্দ মনেৰে ভগৱন্তৰ কথাখিনি একান্ত মনে শুনা সেই সভাসদ লোকসকল। আৰু যিজন মনুষ্যৰ কোটি 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 মহা মহা পাপ বিলাক যেতিয়া বিনাশ হৈ যায় তেতিয়া সেই লোকসকল ভগৱন্তৰ কথা একান্ত মনে শুনিবলৈ তেওঁ কি কয় উগ্ৰতা আতুষ্ট হৈ প্ৰেমভাৱে কথাটো শুনে। আৰু যিজনেই পাপেৰে যদি ভৰি আছে ভগৱন্তৰ কথাখিনি শুনাৰ লগে লগে কেনেদৰে শুনাৰ লগে লগে যেতিয়া শব্দ ব্ৰহ্ম বাংলা প্ৰতিমূৰ্তি যেতিয়া শব্দ ব্ৰহ্ম যেতিয়া পাতাচাৰ্য প্ৰভু ইয়াতে তৰংগ হৈ যাব, তৰংগ হৈ যেতিয়া বায়ু ৰূপে ভগৱন্তৰ কথা যেতিয়া ইয়াতে প্ৰবাহিত হৈ যেতিয়া দুইখন কাণেদি প্ৰৱেশ কৰি সেই লোকসকল কোটি কোটি জনমৰ পাপ এই মনৰ ভিতৰত বাসনা হিচাপে লুকাই থকা তাত বিনাশ কৰে। হেন জানি সেই লোকসকল কলিযুগৰ পৰম একমাত্ৰ ধৰ্ম হৈছে এই ভাগৱত কথা। এই ভাগৱত শুনিলে কোটি কোটি জনমৰ সব পাপ বিলাক বিনাশ কৰে বুলি গুৰুজনে আমাক সকলোকে ভাগৱত শুনিবলৈ হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছে।
হেন জানি সাৱধানে শুনা সবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে তপ জপ যজ্ঞ মহ দান তীৰ্থস্থান কোটি ভাগ নহি কৃষ্ণ অ কথায় পৰীক্ষিত নিপে পাছে পুচন্ত ফুকত চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিও কেন কৰ্ম কৰি অন্ধ্ৰ হৰি হোৱা সদলোকসকল হেন জানে সকলোৰে সাৱধানতাৰে কি সাৱধান ভগৱন্তৰ শ্ৰীচৰণৰ দুখানি শ্ৰীচৰণৰ আশ্ৰয় লৈ ভগৱন্তৰ প্ৰণাম নমন বন্দন জনাই আসনত বহি এই লোকসকল নিজৰ মনটোক কোনো ফাললৈ নিদি একান্ত মনে সাৱধানে মনটো বহি এই ভগৱন্তৰ কথা একান্ত মনেৰে শুনা এই একান্ত মনে শুনাটো হৈছে পৰম ধৰ্ম এই ধৰ্মটো বহুত কি কৈছে কোটি কোটি ভাগ্যৰ ফলতহে এইটো ধৰ্ম কৰি ভগৱন্তৰ কথা শুনিব পাৰে কাৰণ কোনোবা এজন মনুষ্য মহা তপস্যা কৰি আছে কেতিয়াবা আসনতে বহিয়ে নানান ধৰণৰ মালালৈ জপ কৰি আছে বা কেতিয়াবা যজ্ঞ ভগৱন্তক যজ্ঞ কৰি আছে কোনোবা এজন মনুষ্য তীৰ্থতকৈ তীৰ্থদান স্থান দৰ্শন কৰি আছে আৰু কোনোবা এজন ভকতে বোলে মহা মহা দান প্ৰদান কৰিছে তাতোকৈ ভগৱন্তৰ দুৱাৰ দলিত ভগৱন্তৰ বংগামে প্ৰতিমূৰ্তি শ্ৰীমদ ভাগৱতৰ শ্ৰীচৰণত এবাৰ দুৱাই আসনত বহি ভগৱন্তৰ কথা সমান শুনাৰ বোলে আৰু ধৰ্ম একোৱে নাই এই সভাসদ লোকসকলক বুলি মহাপুৰুষ শংকৰদেৱে সকলোৰে হাত জোৰ কৰি সাৱধানে শুনিবলৈ আমাক অনুৰোধ জনায় তাৰপিছত কৈছে এনেদৰে গংগাপাৰত ৰাজনে পৰীক্ষিতে খুব গুৰুদেৱক প্ৰশ্ন কৰিছে গুৰুদেৱ আপুনি চন্দ্ৰ বংশ সূৰ্যৰ বংশৰ সমস্ত বংশৰ যত যিমান কহিলা আজি চন্দ্ৰ বংশত অৱতাৰ পৰা স্বয়ং সেইজন নাৰায়ণে আজি কেনেকৈনো তেওঁ চন্দ্ৰ বংশত জন্ম লৈ কি কৰ্ম কৰিলে সেই গুৰুদেৱ আপুনি ভগৱন্তৰ কৰ্মখিনি মোক বুজাই দিয়ক বুলি ৰাজনক পৰীক্ষিতে গুৰুদেৱৰ শ্ৰীচৰণত ক্ষমা জনাই প্ৰণিপাত জনাই এইখিনি জানিবলৈ আজি জিজ্ঞাসা কৰিছে বুলি গুৰুজনে আমাক বৰ্ণন কৰিছে মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধকৰ নৰু ভিৰাম এহেন কৃষ্ণ কথা নুশু নিব কোনো নয়ে একে মহাপাপী আত্মঘাত কীত পৰে দুৰ্ঘুৰ সাগৰ সেনা বল কৌৰৱৰ দুৰ্ণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ মোৰ পিতা মহাবৰ্গে কৃষ্ণ পায় অৰামে লীলায় কৰিলা তাক বুকু জপয়াই
মহাৰাজানৰ পৰীক্ষিতক ক'লে পৰীক্ষিত ৰজা সেইকাৰণে মহা জ্ঞানীসকলে অকণমান আৰাম নকৰাকৈ নিৰন্তৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰ্ম গাই গৈ থাকে আৰু সেই গাই থকাখিনিয়ে কি কৈছে সংসাৰৰ বোলে যি মহা ঔষধ ভগৱানৰ কথা কাণেদি যি শুনা যায় এয়া সংসাৰৰ বোলে এটা ঔষধ অৰ্থাৎ টেবলেট কি টেবলেট আমি এই প্ৰকৃতি দেহাত থকা যিমানবোৰ ২৪টা তত্ত্বই আমি যিমানবোৰ পাপাচৰণ দুৰাচাৰণ কৰ্ম কৰি আমি মনৰ ভিতৰত জন্মে জন্মান্তৰ আমাৰ কৰ্মৰ দ্বাৰা উৎপত্তি হোৱা যিমানবোৰ পাপ বাসনা হৈ আমাৰ হৃদয়ৰ ভিতৰত লুকাই আছে এইখিনিকে আজি মহা জ্ঞানীসকলে ভগৱন্ত গুণানুকীৰ্তনক অবিৰামভাৱে প্ৰকাশ কৰি থাকে এইখিনি কথাকে যদি কোনোবা এজন মনুষ্য যদি কাণেদি সোমাই এইখিনি ঔষধে প্ৰকৃতি দেহৰে কৰা কৰ্মৰ সমস্ত পাপ বিনাশ কৰে কিন্তু যিসকল লোকে মহা পাপীবিলাকে যদি এইখিনি কথা যদি কোনোবাই নুশুনে তেতিয়াহ'লে সেইসকলে নিজকে আত্মাটো কি কৰে বোলে হাতী কৰি দি ধ্বংস হৈ যায় অৰ্থাৎ কি ধুনীয়াকে ভগৱন্তই ইমান ধুনীয়া ছোৱালী জান এটা দিয়াৰ পিছত আত্মাৰূপে ভগৱন্ত থাকি যিসকলে ভগৱন্তৰ কথা নুশুনাজনৰ বোলে কি হয় বোলে আত্মঘাতী অৰ্থাৎ সুইচাইড বুলি ইংৰাজীতে কয় নহয় তেওঁ মনুষ্য জন্ম লোৱা সাৰ্থক আৰু নহ'ল এনেদৰে আজি সেই পৰীক্ষিত ৰজা সেই কৌৰৱৰ একাদশীয়ৰ যিমানবোৰ দুয়োঘৰৰ সাগৰখন এনেকুৱা বুলি কৈছে 11 অক্ষৌহিণী সেনা হিচাপ কৰি বলে নোৱাৰি ইমান ভয়ংকৰ সেনা 11 অক্ষৌহিণী সেনা মাজত কৌৰৱৰ মহা সেনাপতিসকল মহা পৰাক্ৰমী দ্ৰোণাচাৰ্য পিতামহ ভীষ্ম কৰ্ণ আৰু তাত কৈছে কুম্ভীৰ মগৰ যেনে সাগৰ এখন মহা বলৱান শক্তিশালী সমস্তবোৰ তাত বিৰাজ কৰি থাকিলে যদিও কি কৰিছিল সেইজনে কৃষ্ণৰ নৌকা পাই লীলা কৰি মহাভাৰতীসকল কি হ'ল বোলে বিনাশ হৈ গ'ল বুলি আজি মোকে পৰীক্ষিত কৈ মোৰ দেহা দহিলে নীৰৱ মৰে ৰাখিলা মাধৱ পক্ষী গৰ্ভৰ ভিতৰে হেৰ ইষ্টদেৱ মোৰ প্ৰভু মুদৰ অকহি শুনিব তান চৰিত্ৰ কিহে দুবধিলা কৃষ্ণে কংস কমাতুল পিতৃগৃহ এৰি কেনে গৈলা গোকুলক মনুষ্য শৰীৰে আছি লন্ত্ৰ কত মানে বিষ্ণু বংশ সহি নেবন শিলা কোন নাজানো পৰীক্ষিত যায় গুৰুদেৱে পুনৰূপে আকৌ প্ৰশ্ন কৰিছে গুৰুদেৱ যেতিয়া অশস্ত্ৰামা যেটা ব্ৰহ্ম অস্ত্ৰ যেতিয়া মায়ে পঠিয়াইছিলে মোৰ মাৰ গৰ্ভত মই সেইখিনি সময়ত আছিলোঁ সেই গুৰুদেৱ সেইখিনি সময়ত সেইজন ভগৱন্তই
কি কৰিলে মোৰ মা গৰ্ভত এটা বুঢ়া আঙ্গুলি হৈ ৰূপ লৈ মোৰ মাৰ গৰ্ভৰ ভিতৰতে প্ৰৱেশ কৰি গুৰুদেৱ দুৰ্নি অৰ্থাৎ অস্ত্ৰাম ব্ৰহ্মাস্ত্ৰৰ পৰা সেইজন ভগৱন্তে এই গুৰুদেৱ মোক ৰক্ষা কৰিছে। সেইজন প্ৰভু মোৰ নামোৰৰ মোৰ ইষ্টদেৱ মহাত্মাৰ পৰম ভগৱন্তৰ সেইজন দেৱৰ চৰিত্ৰখিনি ভালদৰে মোক বুজাই দিয়ক গুৰুদেৱ, শুনিবলৈ মই বৰ আজি কৌতূহল হৈছো। এই গুৰুদেৱ মোক ভগৱন্তৰ পৰম চৰিত্ৰ অমৃতময়খিনি কওঁ। আৰু সেইজন ভগৱন্তই তেওঁ নিজৰে মাকৰ বংশ অৰ্থাৎ মাতুল বংশক কি হেতু কাৰণে সমস্ত যদুকুলসকলক সেইজন ভগৱন্তই নিজে সেইসকলক কিয় বধ কৰাইছিল, আৰু সেইজন ভগৱন্তই নিজৰ পিতৃঘৰ ত্যাগ কৰি তেওঁ নন্দ ঘৰলৈ কি কাৰণে গৈছিল সেই গুৰুদেৱ, আৰু সেইজন নাৰায়ণে বৈকুণ্ঠকে এৰি এইখনে পৃথিৱীতনো কিমান দিন তেওঁ এই পৃথিৱীত আছিল সেই বছৰটোকো, আৰু এনেদৰে সেইজন ভগৱন্তই কোন কোন জেগা ক'ত ক'ত তেওঁ লীলামালা কৰিছিল এই গুৰুদেৱ, মোৰ এইখিনি প্ৰশ্ন উত্তৰটো দিয়ক বুলি পৰীক্ষিতে আজি খুব গুৰুদেৱক প্ৰশ্ন কৰি আছে। করতে কভার যাক বিহার লন্ত্র যদুরাই কহিউ কমুনি শুনি বাকসৰ হৰি কথা অমৃত পি তজু মুখে নাই সুধা তৃষ্ণা নবা ধয়ে কু দুখে আরাম শুনি মুনি বুলি লন্ত্ৰ ধন্য পৰীক্ষিত মাধৱৰ কথা তয়ে কান্ত ভৈৰচিত কৃষ্ণৰ চৰিত্ৰ ইয়াবে শুনি উৎসুকে এই বুলি কহিবা আৰম্ভিল হে গুৰুদেৱ, সেইজন যদুপতি সেইজন যদুৰায় এইখনে পৃথিৱীত কিমান বছৰ থকাৰ পিছত তেওঁ কিমান গৰাকী বিবাহ কৰিছিল। সেই গুৰুদেৱ এইখিনি শুনিবলৈ মোৰ বৰ শ্ৰদ্ধা বহি আছে, আপুনি কওক প্ৰভু, কাৰণ এইখিনি হৈছে ভগৱন্তৰ কথা। হে গুৰুদেৱ, তোমাৰ মুখেৰে যিমানে শুনি থাকো মোৰ ভোকো নাই, পিয়াহো নাই আৰু মোৰ দুখো নাই। গুৰুদেৱ, আপুনি সেইজন ভগৱন্তই এইখন পৃথিৱীত আহি কিমান বছৰ লীলা কৰিল আৰু কোন কোন স্থানত থাকিল, কিমান বছৰ থাকিল, তেওঁনো কি কাৰণে নিজৰ বংশটোক মাতুল বংশকে বিনষ্ট কৰিল। সেইজন ভগৱন্তই এইখনে পৃথিৱীত আহি কিমান গৰাকীক বিয়া পাতিছিল। গুৰুদেৱ, তোমাৰ মুখে শুনিলে মোৰ সুখো নাই, দুখো নাই, কষ্ট নাই। আপোনাৰ মুখেৰে এইখিনি শুনো বুলি আজি পৰীক্ষিতৰে যায় যেতিয়া গুৰুদেৱক বাৰে বাৰে প্ৰশ্ন কৰিলে। গুৰুদেৱে পৰীক্ষিতৰ কথাখিনি শুনি পৰীক্ষিতক কলে, পৰীক্ষিত ৰাজন পৰীক্ষিত, ধন্যবাদ ধন্যবাদ। তুমি আজি তোমাৰ ভগৱন্তৰ কথা তোমাৰ যিটো চিত একান্ত হোৱাত
আৰু ভগৱানৰ কথাখিনি শুনিবলৈ যিমান তুমি আনন্দ পাইছা আজি এইখিনিকে গুৰুদেৱে আজি আনন্দ পাই আজি পোকে আজি পৰীক্ষিত ভগৱানৰ লীলা ক'বলৈ আৰম্ভ কৰিলো বুলি বিষ্ণু নৈমিষ নাৰায়ণত সুতে সৌনপুথি সকলৰ আগত কৈ উপজিলা ৰাজা হুয়া দৈত্ৰয় খ্যাত বলদৰ পত কৰে সন্ত কবি ঘাত তাৰ ভাৰ সহিবে ন পাৰিব ধৰি ৰণ লৈলা ধেনু ৰূপ ধৰি তনু ভৈলা ক্ষীণ পাৰি লেক গুৰু ভাবে তিনি আছে মুখতি লুতকৰ ঘৰে হুমাহুমি কন্দিলাম নতমহ রাগে নিবেদিলা দুখ হবে বিধাতার আগে এনেদৰে আজি গুৰুদেৱে ৰাজা পৰীক্ষিতক কোৱা আৰম্ভ কৰিল সেই পৰীক্ষিত ৰজা এনেদৰে আজি এইখন বসুন্ধৰীৰ ওপৰত পৃথিৱীৰ ওপৰত মহা দৈত্য ৰজাসকলৰ যেতিয়া অসংখ্যাত বাঢ়ি গ'ল সেইবোৰৰ শক্তিত সেইসকলৰ বলত আজি সেইসকলৰ দুৰাচাৰৰ বলত আজি এই ৰাজা পৰীক্ষিত ৰজা এই পৃথিৱীয়ে সেই বৰা দৈত্যসকলৰ উৎপাতক আই বসুমতীয়ে সহ্য কৰিব নোৱাৰা আৰু সেইখিনি সময়তে আজি সেই পৰীক্ষিত ৰজাই বসুমতীয়ে ইমান ডাঙৰ এখন পৃথিৱীয়ে কি কৰিল এজনী গৰুৰ ৰূপ তেওঁ ধাৰণ কৰি সেই গৰুৰ ৰূপ লৈ এইখন পৃথিৱীৰ পৰা হেৰাজনে পৰীক্ষিত পৃথিৱী বসুমতী আজি সেই ব্ৰহ্মলোকত গৈ ব্ৰহ্মাশীৰ চৰণত সেই ধেনুৰূপী আই বসুমতীয়ে ব্ৰহ্মা চৰণত আশ্ৰয় আৰু আশ্ৰয় লৈ সেই যে মহা দৈত্যৰ অসুৰসকলে যিমানবোৰ পীড়া কৰিছিল কষ্ট দিছিল সেইকাৰণে ধেনুৰূপী আই বসুমতীয়ে তেওঁ খাবলৈ নাপায় শুকাই খিনাই জৰ্জৰিত হৈ আজি ব্ৰহ্মলোকত ব্ৰহ্মাৰ সন্মুখত আজি ধ্যানৰূপী গাইজনী বহুতে কান্দি আজি সমস্তৰ
তেওঁ পাই থকা দুখবোৰ আজি ব্ৰহ্মাৰ আগত নিবেদন কৰিল বুলি পোকে পৰীক্ষিত কৈ আছে। পাছে ব্ৰহ্মা দেৱে দুখ দেখি পৃথিৱীৰ তিদশে সহিতে গলা গোবিন্দ লাগিলা মন্ত্ৰে মাধৱ বকয়াৰাধিত শুনিলাই আকাশী বাণী ব্ৰহ্মা সমাধিত পাছে ব্ৰহ্মা ভুলিলা বচন বিষ্ণুৰয়া দেখে যুগ মায়া ভাগৱত সংহৰিবা হৰি পিঠি বীৰ মহাভাৰত তুমি সবহুৱা যদু কুলে অৱতাৰ পৰীক্ষিত ৰজা এনেদৰে আজি ব্ৰহ্মলোকত গৈ আই বসুমতীয়ে এজনী গাইৰ ৰূপ লৈ যেতিয়া তেওঁৰ পিঠিৰ ওপৰত মহা দৈত্যসকলে অত্যাচাৰ দুখ যেতিয়া ব্ৰহ্মা সন্মুখত গৈ কান্দি কান্দি ক'লে, সেইখিনি সময়তে ব্ৰহ্মাই আজি ধেনুৰূপী গাইজনী দুখ দেখি আজি কি কৰিল, সেইখিনি সময়তে হে ৰাজন পৰীক্ষিত ৰজা স্বৰ্গৰ ৩৩ কোটি দেৱতাৰ সৈতে ব্ৰহ্মা আৰু ধেনুৰূপী গাইজনী একেলগে ব্ৰহ্মলোকৰ পৰা প্ৰস্থান কৰি সেই শিখাগৰত অনন্ত সজ্জাত নাৰায়ণে য'ত শয়ন কৰি থাকে সেই স্থানত পাৰত গৈ আজি শিখাগৰ পাৰত গৈ ব্ৰহ্মা গাইৰূপী ধেনু সহিতে ৩৩ কোটি দেৱতাই আজি কি কৰিল, ভগৱন্তক ধ্যান কৰা সমাধিত বহি সেই পৰীক্ষিত ৰজা সেইখিনি সময়তে ভগৱন্তই আজি ব্ৰহ্মাৰ ৩৩ কোটি দেৱতা আৰু আই বসুমতী ধেনুৰূপী ভগৱন্তে আদেশ কৰিলে যে হে ব্ৰহ্মা, হে আই বসুমতী ধেনুৰূপী আৰু ৩৩ কোটি দেৱতা, পৃথিৱীত থকা মহা দুৰাচাৰ দৈত্য দানৱসকলক সংহাৰ কৰিবৰ কাৰণে ময়ো যাম আৰু লগতে এই ৩৩ কোটি দেৱতা তোমালোকেও যদুবংশত গৈ অৱতাৰ লোৱাৰ বুলি ভগৱানে শিখাগৰৰ ৩৩ কোটি দেৱতাক আদেশ প্ৰদান কৰিছিল বুলি পোকে পৰীক্ষিত কৰি আছে। সেইকাৰণে যদুকুলৰ ৩৩ কোটি যদুকুলৰ যিমানবোৰ বংশধৰ এইবোৰ সমস্তৰ দেৱতা সকলেই অংশ হৈ আহিছে, নহয় বাৰু? এই কথাটো কোনে কৈছিল জানেনে বাৰু? যেতিয়া অংশ ৰজাই যেতিয়া বসুদেৱ আৰু দৈৱকীৰ গৰ্ভত প্ৰথমটো সন্তান জন্ম হৈছিল, কৃত্ৰিম মন্ত্ৰ প্ৰেৰণ কৰিছিল কোনে? বসুদেৱে কৈ ৰজা অংশই ক'লে যে তুমি ইমান মহা মহন্তৰ তোমাৰ ডাঙৰ পুত্ৰটো গাত মোৰ অকণো ভয় নাই, গতিকে লৈ যোৱা। সেইখিনি সময়তে দেৱৰ ঋষি নাৰদে কংকৰ সন্মুখত গৈ কংকক চিনাকি দিছিল ৩৩ কোটি দেৱতাৰ সমস্ত যদুকুল গৈ। তাতো বৰ্ণন আছে আজি শিখাগৰত স্বয়ং ভগৱন্তে আজি প্ৰজাপতি ব্ৰহ্মা ধেনুৰূপী গাই আৰু
33 কোটি দেৱতাৰ আগত ভগৱন্তে আদেশ কৰিছে যোৱা ময়ো অৱতাৰ ল'ম গৈ সেই দৈত্য দানৱসকল সংহাৰ কৰিব আৰু তোমালোকে যদু বংশত গৈ পেলাই অৱতাৰ লোৱা গৈ বুলি আজি ভগৱন্তই আজি আদেশ কৰিছিল গতিকে পৰীক্ষিতক কৈ আছে বসুদেৱ গৃহতে খাতে নারায়ণ উপজীব অবশ্যে নিউ দেবগণ তানে অর্থে দীপনারী গণ জাত আগে উপ জীবা গয়া অনন্ত খাদ এ হরিয়ে বিষ্ণু রয়া দেখে যুগ মায়া ভগবতী কার্য সাধি বাক প্রতি হৈবায়ুত পতি এহি বুলি ব্রহ্ম দিয়া দেব কওয়ারে ভূমি কওয়া শাখ বাণী বুলিলায় অখণ্ডি বাদু মার দুখ দেব হরি খেদ পৰি হৰি সুস্থ হুই বকুন এহি বুলি থানে গলা সৃষ্টি কৰে শুনিও যেন কথা হৈল তাত এনেদৰে ভগৱন্তই যেতিয়া সমস্ত ব্ৰহ্মাৰে 33 কোটি দেৱতা ক্ষীৰসাগৰ পাৰত যেতিয়া ভগৱন্তই ক'লে মই সাক্ষাৎ অৱতাৰ ল'ম ক'ত বসুদেৱ ঘৰত এইটো শুনি পৰীক্ষিত ৰজা ক্ষীৰসাগৰ পাৰত সমস্ত 33 কোটি দেৱতা বৰ আনন্দৰ পালে আৰু সেই কাৰণে আজি সেই দিব্য নাৰীবিলাক জন্ম হ'বৰ কাৰণে আজি কি কৰিল ভগৱন্ত আদেশতে ভগৱতী মায়া আজি সেই কাৰ্য সাৰিবৰ কাৰণে আজি সেই ভগৱন্তৰে মায়া দেৱী ৰূপে প্ৰথমতে আহি এইখন পৃথিৱী উৎপত্তি হ'ব আৰু সেইখিনি সময়তে ভগৱন্তই কি কৰিব মায়া আহাৰ পিছতে ভগৱন্তৰ আহি সমস্ত দুষ্টক সংহাৰ কৰিব সেয়াই মায়া কোন আছিল নন্দ ঘৰত জন্ম লোৱা সেয়াই যুগ মায়া আজি ব্ৰহ্মাই আজি এই বুলি আজি কি ক'লে সেয়াই বসুমতী এই কথাখিনি ক'লে
আৰু কলে সেই বসুমতী তোমাৰ যিমানবোৰ দুষ্ট দৈত্য দানৱসকলে যিমানবোৰ তোমাৰ পিঠিৰ ওপৰত অখণ্ড কষ্ট কৰাই আছে এই বসুমতী সেইজন ভগৱন্তই বসুদেৱৰ ঘৰত অৱতাৰ লৈ তোমাৰ সকলো নাশ কৰিব হেনো যদিহে বসুমতী আৰু তুমি দুখ কৰিব নালাগে তুমি এতিয়া ক্ষীৰসাগৰৰ পাৰৰ পৰা তুমি তোমাৰ পৃথিৱীলৈ স্থান কৰা প্ৰত্যাগমন কৰা এই বুলি কৈ আজি সেই ৰাজনে পৰীক্ষিত ৰজা আজি ব্ৰহ্মায়ো কি কৰিল ক্ষীৰসাগৰৰ পাৰৰ পৰা আই বসুমতী ৩৩ কোটি দেৱতাক নিজৰ নিজৰ স্থানলৈ পঠিয়াই ব্ৰহ্মলোকলৈ গ'ল ইয়াৰ পিছত কি হ'ল পৰীক্ষিত ৰজা শুনাচোন বুলি তোকে ইয়াৰ পিছত পৰীক্ষিত কথা কওঁ অৰ্থাৎ আগৰখিনি আছিল ক্ষীৰসাগৰ পাৰত ব্ৰহ্মা ভগৱন্ত আৰু আই বসুমতী ৩৩ কোটি দেৱতাৰ মাজত কথোপকথনখিনি আজি মোকে পৰীক্ষিত কৈ সেইকাৰণে কৈছে ভাগৱত এইখন পৃথিৱীৰ কথা নহয় কথা শুনাৰ লগে লগে সেইখন ক্ষীৰসাগৰৰ কথা আৰু ইয়াত বাৰে বাৰে স্পৰ্শ হয় আমি সেইকাৰণে ভাগৱতক শুনিলে এনেদৰে আমি শুনিব লাগে খুব সাৱধান হৈ যদি শুনা যায় তেতিয়া আমাৰ সমস্ত বিন্দুবোৰ নাইকিয়া হৈ দৈৱকীৰ লগত বসুদেৱৰ বিবাহ দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত স্বৰ্গতৈ অধিক থান মথুৰা নগৰী কালে জাক নচা ৰন্ত দেৱ হৰি পৃথিৱীৰ মধ্যতয় প্ৰমাণ যাৰ মুখ্য পাত ভৈল সবে যাদৱ সেই মথুৰাতে আছা সুৰ যদুপতি তাহানে তনয় বসুদেৱ মহামতি অনেক সাদৰে তংক আনি দৈৱকীক বিহৰংগে অতিৰন্ত আজি সুগুৰুদেৱে ৰাজনে পৰীক্ষিত কৈছে পৰীক্ষিত এটা শুনাচোন সেইখন যে মথুৰা নগৰখন সেই স্বৰ্গৰখনতকৈও বোলে আমাৰ ভাৰতৰ মথুৰা নগৰখন আৰু বোলে অধিক ধুনীয়া আৰু সেইকাৰণে সেই ৰাজনে পৰীক্ষিত ৰজা বৈকুণ্ঠৰ অধিপতি ভগৱন্ত নাৰায়ণে সেইকাৰণে কোনো সময়তে মথুৰাখনৰ পৰা কোনো দিনাখন কলৈকো যোৱা নাছিল আজিও সেই মথুৰাৰ পৰা 15 কিলোমিটাৰ দূৰত্ব থকা বৃন্দাবনত আজিও ভগৱন্তই কেলি কৰিবলৈ সদায় আহি থাকে স্পষ্টীকৰণ কৰিছে কৈছে এই ৰাজনে পৰীক্ষিত ৰজা সেইখন মথুৰা ভগৱন্তৰ অতি প্ৰিয় কোনো এটা সময়তে সেইখন মথুৰা আৰু বৃন্দাবনত ভগৱন্তে এৰা নাছিল আৰু এনেদৰে এই ৰাজনে পৰীক্ষিত ৰজা সমস্ত পৃথিৱীৰ ভিতৰত সেই মথুৰাখনে আছিল বোলে সকলোতকৈ অতি উত্তম অতি সুন্দৰ অতি ভাল ভগৱন্তৰ ভাল পোৱাৰ একমাত্ৰ পৰম স্থান সেইখন উপমা দি সেই পৰীক্ষিত ৰজা শেষ কৰিব নোৱাৰো ভগৱন্তৰ ইমান প্ৰিয় স্থান বৈকুণ্ঠৰ যিমান প্ৰিয় স্থান সেইখন পৃথিৱীৰ মাজত সেইখন মথুৰা বৃন্দাবন ভগৱন্তৰ আৰু প্ৰিয় স্থান আজি তাতে আজি যাদৱসকলৰ প্ৰজাসকলৰ মুখ্য হৈ সেই মথুৰাতে আজি সেই যাদৱসকলৰ প্ৰজাসকলে কোন হৈ আছিল সেই 33 কোটি দেৱতাৰ সকল সেইসকলেই যাদৱ বংশৰ প্ৰজাসকলেই 33 কোটি দেৱতা
আৰু সেইজন ভগৱন্তই আজি বসুদেৱৰ পুত্ৰ হৈ আজি কি হ'ল তাতে তেওঁ উপজিল আৰু এনেদৰে সেই মথুৰাতে আজি ভগৱন্তই অৱতাৰ লোৱা সেইজনকে আকৌ কি কৰিলে ধুনীয়াকৈ বসুদেৱে সাদৰে আনি ক'ত থলে গৈ নন্দঘৰত থলে গৈ এনেদৰে আজি সেই দৈৱকীকে আজি সেই মথুৰাৰ অধিপতি কংসই আজি তাৰ লগত বিবাহ দিবলৈ তৈয়াৰী কৰিল মহামতি বসুদেৱৰ লগত বিবাহ দিবলৈ কংসই আজি প্ৰস্তুত হৈছিল বুলি এইটোকে পৰীক্ষিত বৰ্ণন কৰি ৰতিলে জাতিস্কাৰৰ ৰথ দুই নৱশত উচৰ্গী যৌতুক দিলা কন্যাৰ লগত 15,000 ঘোঁৰা হস্তি শত 4 দিলা 200 দাসী অতি বিহা কৰি বসুদেৱ গৃহে যায় বেচিতে ৰথত চৰিলা গয়া দৈৱকী সহিতে দেখি কংস ৰাজা ভগী ৰথে চৰি ঘোঁৰাৰ ধৰিলা এনেদৰে আজি কংসই নিজৰ ভনীয়েক দৈৱকীক বসুদেৱৰ আগতে বিয়া দি সেই বসুদেৱীক যে দৈৱকীক যেতিয়া বসুদেৱৰ আগতে বিয়া দি নিজৰ ঘৰৰ পৰা যেতিয়া বসুদেৱৰ ঘৰলৈ যেতিয়া প্ৰস্থান কৰাইছিল সেইখিনি সময়তে পৰীক্ষিত ৰজা ৰথ 2 নৱশত 2খন ৰথ আৰু 900তকৈ বেছি ৰথ আজি কংসই ধনীয়েকক আগবঢ়াই দিবৰ কাৰণে ধুনীয়া ধৰণে ৰত্নৰে জাতিষ্কাৰ কৰিছিল আজিও জানো বিয়া পাতিলে ধুনীয়াকৈ গাড়ী কপাত বুককে লগাই নিদিয়ে জানো মালা চালা দি সেইখিনি সময়তো নাপৰতো আজি ভনীয়েকক বিদায় দিয়াৰ মুহূৰ্ত আজি কংসই কি বুলি কৈছিল 900 290তকৈ অধিক ৰথক আজি কংসই সজাই কৰি লৈ তাতে নিজৰ ভনীয়েকৰ লগতে কংসই আজি কি কয় যৌতুক এই খবৰ ৰথক হয়তো কোনো দিছিল ফাৰ্নিচাৰো দিছিল নহ'ব ক'ৰবাত টেবুলো দিছিল ইত্যাদি ইত্যাদি যত যিমান যৌতুক এটা মাটিও চাকিও দিয়া দিব নহ'ব চাহ বনাব এটা কেটলিও দিয়ে কত আছিল কাৰণ এতিয়া গাড়ী নাই যেতিয়া এখন ৰথখন ডাঙৰ ডাঙৰো নহ'ব সৰু সৰু ৰথে সেইকাৰণে ইমানবোৰ 200তকৈও অধিক ৰথ সুন্দৰী ধুনীয়াকৈ জাতিষ্কাৰ কৰি তাত মালা চালা দি লৈ সেইবোৰ কংসই আজি ভনীয়েকক বিদায় বেলা ধুনীয়া ধুনীয়া যৌতুক দান কৰি এনেদৰে কি দিছিলে 15,000 ঘোঁৰা হাতী 104 হাতী 400টা হাতী যৌতুকত দিছিল ৰজা যে নহ'ব আন ভনীকে যেন কষ্ট নাপাওঁ আৰু দিছিলে কি বোলে সুন্দৰ সুন্দৰ সুকুমাৰী আন বিবাহিত আন মানে মেৰিট বিবাহ নোহোৱা কাম কৰা সুন্দৰ সুন্দৰ কামিলা অৰ্থাৎ দাসী কিমান দিছিল বোলে 200 জনী ভনীয়েকে স্বামী ঘৰতো গৈ যেন কষ্ট নাপাওক বুলি কংসই আজি
দৈৱকীৰ লগত যৌতুক বিবাহ নোহোৱা 16 বছৰীয়া সুন্দৰ সুন্দৰ ছোৱালীক কি কৰে দুখকৈ ৰাখি ভনীয়েকৰ লগত উৎসৰ্গা দিছিল। এনেদৰে যেতিয়া কংসৰ ঘৰতে যে বসুদেৱৰ লগত যেতিয়া দৈৱকীৰ বিবাহ হ'ল, সেইখিনি সময়তে যেতিয়া তেওঁৰ স্বামীৰ লগতে প্ৰস্থান কৰিব ওলাইছিল, সেইখিনি সময়তে আজি সেই পৰীক্ষিত ৰজা কংসৰে নিজৰ ভনীয়েকক ইমান স্নেহ কৰিছিল। তেওঁ বিদায় বেলাত তেওঁ ৰ'ব নোৱাৰি শেষত সেই যে বসুদেৱ আৰু দৈৱকীয়ে যিকোনো ৰথত প্ৰত্যাগমন কৰিব বসুদেৱৰ ঘৰলৈ, সেই ঘৰখনক ঘূৰাই সেই ৰথখনৰ যি 4টা ঘোঁৰা আছিল, সেই ঘোঁৰাকেইটাৰ লেগামো বোলে কাৰ ৰছী আছিল বোলে জানেনে? বাঘৰ ছালৰ ৰছী। লেগাম নহ'ব, সেই লেগামডালৰ আজি কি কৰিলে? কংসই নিজেই গৈ সেই বাঘৰ লেগাম কেইডালক ধৰি